আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি ৰাজ্যত যি এল পি আৰু ইউ পিৰ ইতিমধ্যে ৫,৫৫০টা পদৰ বিপৰীতে বিজ্ঞাপন পাব্লিছ কৰিছিলে, যেটো আছিলে ২৬ ডিচেম্বৰ ২০২৩। তো এই বিজ্ঞাপনৰ আবেদন প্ৰক্ৰিয়া সম্পন্ন হৈছে আৰু এই আবেদন প্ৰক্ৰিয়াত কেতিয়া গৈ নিয়োগ পত্ৰ প্ৰদান কৰিব আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনিও আপোনালোকক শুনাম, তাৰ পিছত ইয়াৰ ওপৰত আমি বিশ্লেষণ আগবঢ়াম। তো বন্ধুসকল, ৰাজ্যত দ্বিতীয়টো যেটো এডভাইচমেণ্ট ইতিমধ্যে আবেদন প্ৰক্ৰিয়াও ষ্টাৰ্ট হৈ গ'ল ৪,৫০০, সেইখিনিৰ বিষয়ে কি কৈছে আৰু যেটো ৫,৫৫০টা পদ আছে এই সন্দৰ্ভতো আমি আলোচনা কৰিম। প্ৰথমতে শুনাই ল'ম আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি। অহা আমি এনে ডেট এটা ঠিক কৰিছোঁ ৮ অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু ৪০,৬৯৭ গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম। ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা ১,৬০,০০০ৰ সংখ্যা অতিক্ৰম কৰিব। তো নিশ্চয়কৈ আপোনালোকে কথাখিনি গম পালে যে ৮ অক্টোবৰত নিযুক্তি প্ৰদান কৰিব বুলি ইতিমধ্যে ডেট এটা বান্ধি লৈছে আৰু এই ডেটটো অগাপিছা হ'বও পাৰে, তেনেকুৱা ধৰণৰ এটি ডেট এইটো। তো এই ডেটত ৪০,৬৯৭টা পদত নিয়োগ দিব বুলি তেখেতে জানিব দিছে। তো এই নিয়োগ প্ৰক্ৰিয়াৰ যেটো তালিকা ইতিমধ্যে পাব্লিছ কৰিছে, যি তালিকাখনত সৰ্বমুঠ ৮টা বিভাগ আছে। এই ৮টা বিভাগৰ ভিতৰত যেটো এল পি আৰু ইউ পি, ইয়াতে চাব আমাৰ যেটো ৪ নম্বৰ পইণ্ট আছে, ৪ নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ১০,০৫০টা পদৰ বিপৰীতে বিজ্ঞাপন। তো সৰ্বমুঠ মিলাই পেলাই ৪০,৬৯৭টা আছে। তো নিশ্চয়কৈ ইয়াতে আপোনালোকে যদি দেখা পায় দুটাকৈ ৰিক্ৰুইটমেণ্টৰ বিপৰীতে বিজ্ঞাপন দিছে, যেটো হ'ল প্ৰথমৰটো হ'ল ৫,৫৫০ আৰু নেক্সটত দিলে ৪,৫০০। আমি এই দুটা যদি একলগ কৰোঁ তেনেহ'লে কিন্তু আমাৰ ১০,০৫০টা পদ হৈ যায়। তো নিশ্চয়কৈ এই যেটো তালিকাৰ কথা কৈছে বা চৰকাৰে যেটো খালী পদ পূৰণৰ কথা কৈছে ৪০,৬৯৭, এই লিষ্টৰ ভিতৰত কিন্তু ১০,৫০০ আছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত। তো ইয়াতে আমি যদি দেখা পাওঁ এই ১০,৫০০ এই দুটাত আমি দুটা এডভাইচমেণ্ট যেটো আছে এল পি আৰু ইউ পিৰ, এই দুয়োটা এডভাইচমেণ্টৰ পদখিনি যোগ কৰিলে কিন্তু এই হিচাপটো আহি যায়। তো নিশ্চয় আমি ইয়াত দেখা পাম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি যেটো আগন্তুক দিনত যেটো ৰিক্ৰুইটমেণ্ট কৰিব বিচাৰিছে ৪০,৬৯৭টা, সেই ডেট মতেই হয়তো এল পি আৰু ইউ পিৰ যেটো ৫,৫৫০টা পদৰ বিজ্ঞাপনৰ নিয়োগ প্ৰক্ৰিয়া বা নিযুক্তি পত্ৰ বিতৰণ সেই অনুষ্ঠানটোতেই হ'ব। তো বন্ধুসকল, তো কথাখিনি যদিও ক্লিয়াৰ নহয়, আমি এই তালিকাৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ যে এই কথাটো মুখ্যমন্ত্ৰীয়ে যেটো আজিৰ দিনটোত ডেটৰ কথা ক'ল সেই ডেটৰ মতে মিলে। তো পৰৱৰ্তী সময়ত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনিৰ যেটো ডেট, সেই ডেটৰ আশে পাশে হয়তো আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। মানে ১০ মে তাৰিখ যেটো আছিল, এই ১০ মে তাৰিখত হোৱাটো সম্ভৱ নহয় বুলি এতিয়া আমি ধৰি ল'ব পাৰি। তো বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই খবৰখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱী শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।